কিলিং নদীৰ কাষত অৱস্থিত ৰহস্যৰে ভৰপূৰ এক ঐতিহাসিক মন্দিৰ হৈছে সীতা জখলা। মানা হয় মা সীতা গৰ্ভ অৱস্থাত এই খটখটিৰে অৰ্থাৎ চিৰিৰে কিলিং নৈ পাৰলৈ পানী আনিব গৈছিল, যাৰ ফলত এই মন্দিৰৰ নামকৰণ সীতা জখলাৰে হৈ পৰিল। আজিও সেই কথা ভাবি আচৰিত হওঁ যে এই পবিত্ৰ স্থানতেই মা সীতাই আশ্ৰয় লৈছিল। এই মন্দিৰটোৰ ওপৰত কি আছে? শিলটোৰ ওপৰত বালুকি আছে, তাত আগৰ দিনৰ এইবিলাক পাথৰবিলাক আছে, কাটিং কৰি পেলাই এইবিলাক বিশ্বকৰ্মাই বনাইছে নে কোনে বনাইছে নে আগৰ দিনৰ। এতিয়া মানুহে তেওঁ বিশ্বকৰ্মাই বুলি পেলাই ধৰি লৈছে এইবিলাক পাথৰ কাটা চাই, কাটিং চাই মানুহে সেইবিলাক কাটিং কৰিব নোৱাৰে। তেনেকুৱা পাথৰ বহুত ধৰণৰ পথ আছে আৰু তেখেতে কৈছিল মোক মন্দিৰৰ চিৰিটো মানুহেৰ দ্বাৰা বনোৱা নহয়, এইটো হয় নেকি? নহয়, এইটো সেয়াকে কয় সীতা জখলা। হয়, সেই জখলাটোকে মানে খটখটিটোকে নদীলৈকে আছে, গতিকে সেইটোকে সীতা জখলা মানুহবিলাকে সীতা জখলা নাম হয়। জনবিশ্বাসৰ মতে মন্দিৰৰ লগত লাগি থকা সেই প্ৰকাণ্ড শিলাৰ ওপৰত ত্ৰেতা যুগত মহাঋষি বাল্মীকিদেৱৰ আশ্ৰম আছিল। কিছু বছৰ আগতেই মহাঋষি বাল্মীকিদেৱৰ পবিত্ৰ স্থানত অৰ্থাৎ মহাঋষি বাল্মীকিদেৱৰ আশ্ৰমত খনন কাৰ্য কৰাৰ ফলত শিলেৰে নিৰ্মিত দেৱ দেৱী প্ৰতিমূৰ্তিসমূহ উদ্ধাৰ কৰা হৈছিল। বৰ্তমান সেই দেৱ দেৱী প্ৰতিমূৰ্তিসমূহ নিৰ্দিষ্টভাৱে ৰাখি এক নিৰ্দিষ্ট ঠাইত সীতা জখলা নামেৰে মন্দিৰ স্থাপন কৰা হ'ল। আৰু নৌকাৰ বিষয়ে কিছু কথা কৈ আছিলে মানে তেখেতে। নৌকাখন ইয়াত ওলাইছিলে এই অলপ আগত, এই নদীখন তেতিয়া কিছু চাইডে আছিল থাকোঁতে নৌকাখন ওলাইছিলে। ওলাওঁতে বহুত মানুহেতো সোণৰে বুলি পেলাই কৈ আছিলে, পিছত যাই পেলাই আৰু সোণৰ নহয়, এইটো মানে লোহাৰহে টানিছিলে। টানিছিলে উলিয়াবৰ কাৰণে বহুত চেষ্টা কৰিছে, উলিয়াব নোৱাৰে। জনবিশ্বাসৰ মতে ইয়াত মাতা সীতাৰ পদচিহ্ন দেখা গৈছিল বুলি মানা হৈছিল, এইটো সঁচানে? সেইখিনিতো চিনাকি আছে আৰু সেইখিনি চিনাকি আছে বুলি এতিয়া তেওঁকে বিনতি আমি কৰি থাকোঁ। পাথৰবিলাক আছে, তাতে মূৰ্তিবিলাক আছে, গতিকে আৰু এইবিলাককে আমি চাই আৰু এটি সৰু প্ৰচেষ্টাৰে মই প্ৰীতম আপোনালোকৰ ফেভৰেট চিনেমেটিক চিন কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ। पाप और पुण्य की उड़ती यहाँ चिड़िया है, जैसा कर्म तेरा वैसी दिखती ये दुनिया है। निम्न कच्ची करी सी गुण पारे सी दुनिया ये, मौज मजे सी नाजो